+4 + 5 সমান 9 হ'ব। প্লাছ থাকিলে আগফালে প্লাছ দিব লাগিব। -4 - 5 সংখ্যাকেইটা যোগে হ'ব 9 হ'ব, কিন্তু চিনটো মাইনাছ হ'ব। +4 - 5 সংখ্যা দুটাৰ পৰা ডাঙৰটোৰ পৰা সৰুটো সংখ্যা বিয়োগ কৰিব লাগিব। 5ৰ পৰা 4 গ'লে 1 থাকিব। 1 থাকিল, ডাঙৰ সংখ্যাটোত মাইনাছ চিন আছে আগফালে, যিহেতু ই মাইনাছ হ'ব। -4 + 5 বিয়োগে হ'ব। 5ৰ পৰা 4 যাব, একে হ'ব, কিন্তু ডাঙৰ সংখ্যাটোৰ আগত যিহেতু যোগ চিন আছে, এই চিনটো যোগ হ'ব। এতিয়া আহোঁ পূৰণৰ নিয়ম। আমি চবেই জানো, সকলোৱে জানো 4 - 5 × 20। ইয়াতো 4 - 5 × 20 হ'ব, কিন্তু চিনটো দুবাৰ, যিহেতু 4ৰ আগত মাইনাছ আছে, 5ৰ আগত মাইনাছ আছে, গতিকে মাইনাছে কি হ'ব? প্লাছ হ'ব। 4 - 5 × 20 হ'ব, ইফালে প্লাছ আছে, 9 একো নাথাকিলে প্লাছ দিব, আৰু 5ৰ আগত মাইনাছ আছে, প্লাছে মাইনাছে কি হ'ব? মাইনাছ হ'ব। এইটো 20 হ'ব, 4 - 5 × 20, কিন্তু এটা মাইনাছ চিন, এটা একো নাই, মানে প্লাছ চিন আছে, গতিকে কি হ'ব? মাইনাছে প্লাছেও মাইনাছ হ'ব। এইটোৱে আজিৰ বিষয়। ধন্যবাদ।